Hello guys, welcome back to my another vlog. আৰু ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই মুখ ধুই কেনে চুলিখিনি ভালদৰে চুচি ল'ম। তাৰপিছত ব্ৰেকফাষ্ট বনাব কেনে কিচেনত যাব লাগিব আৰু আজি ভাবিছোঁ পিঠা বনাম বুলি। আৰু ভণ্টিও মানে মই ইমান নাজানো ভালদৰে বনাব, চ' ভণ্টিকে মাতিলোঁ, ভণ্টি বনাই দিব। তাৰপিছত দেখিছেনে ব্ৰেকফাষ্ট বনাব কিচেনত আহিলোঁ। তাইক মাতিলোঁ, তাই আহিছে পিঠা বনাব। তাই পিঠা বনাব জানে আৰু মই পিঠা বনাব নাজানো, জিৰ' বনাব একদমেই নাজানো। আৰু চাওকচোন কি ধুনীয়া বনাই আছে, ফুলা ফুলা এইটো চাউলৰ গুড়াৰ পিঠা আৰু ইমান ধুনীয়া কৰি বনাই আছে তাই। এয়া বৰ ধুনীয়া কৰি ফুলি ফুলি গৈছে আৰু মইতো বনাবই নাজানো। আৰু একচুৱেলি ৰেডিমেডে মিন্স খোৱা যায়, সেইকাৰণে বনাবৰ কাৰণে মিন্স ইমান সেয়া নাই। আৰু তথাপি শিকিম ৰ'ব তাইৰ পৰা, তাই ধুনীয়া কৰি বনায়। আৰু দেখিছেনে কি ধুনীয়া কৰি বনাই আছে তাই। এইটো মিন্স চুগাৰ ফ্ৰী, তাৰমানে চেনি নাই তাতে। এইটো এনেকুৱা বনাইছে। আৰু যোনটো আমাৰ কাৰণে বনাব সেইটো চুগাৰ দি পেলাই বনাব। এয়া দেখিছেনে ফুলি গৈছে পুৰা ধুনীয়া কৰি কেনে, বহুত ধুনীয়া হয়। আৰু খাওঁতেও মিন্স বহুত টেষ্টি, ভাল লাগে। আৰু ফুলি ফুলি বনাইছে কাৰণে পিঠাটো বহুত ধুনীয়া হৈছে, এই দেখিছেনে হৈ গ'ল। তাৰপিছত এই আমাৰ কাৰণে চেনি দি পেলাই ভালদৰে মিক্স কৰি লৈছে আৰু মিক্স কৰি বনাব। এইটো হৈ গ'ল। তাৰপিছত চাহো বনাই ল'লোঁ আৰু বাবাহঁতক উঠাই দিলোঁ। বাবাক টিকলা বেটা মোৰ ব্ৰাছ কৰি আছে। আৰু টিকলা বেটাক ডক্টৰে মিন্স কৈছে 2 times 3 times টিথ ব্ৰাছ কৰিব লাগিব, কাৰণ হল টিথতে পোকা লাগিছে তাৰ। এইটো মিল্ক টিথটো ভাঙাই নাই, ভাঙিব বাট মিন্স 7 years নোহোৱালৈকে মিন্স ভালদৰে মিন্স প্ৰটেক্ট মিন্স এনেও টিথ ব্ৰাছ কৰিব লাগে, কিন্তু 3 times কৰি আছে সি। আৰু দেখিছেনে কি ধুনীয়া কৰি টিথ ব্ৰাছ কৰি আছে। এয়া আৰু ইয়াত দেখিছেনে কলগেটটোৰ কথা কোৱা আছে। কলগেটটো ডক্টৰ আংকেল তাক মিন্স দিছে যে সেইটোৰ কথা কৈ আছে। আৰু এয়া ব্ৰাছ কৰিছে ধুনীয়া কৰি, আৰু গাৰ্গিল কৰিবৰ কাৰণে কিবা এটা দিছে লিকুইড। আৰু এই দেখিছে, এই দেখাব সেই কলগেটটো দেখাইছে সি। তাৰপিছত ভেণ্টে ৰেডি হৈ গ'ল। বাবাহেঁতেও ধুনীয়া কৰি ডাঙৰ বেটাও ৰেডি হৈ গ'ল স্কুল যাবৰ কাৰণে। টিফিন দি দিলোঁ, ব্ৰেকফাষ্ট কৰি ল'লে আৰু ৰেডি স্কুল যাবৰ কাৰণে ৰেডি হৈ গ'ল। তাৰ ফ্ৰেণ্ড আহিছিলে, ফ্ৰেণ্ডৰ লগত যাব সি। ফ্ৰেণ্ডে ৰখি আছে আৰু সি ৰেডি হৈ আছে। আৰু ৰেডি হৈ কেনে কমপ্লিটলি স্কুলত গ'ল। আৰু তাৰপিছত ময়ো মিন্স যাব ওলালোঁ, কাৰণ মই মিন্স ফিজ দিব লাগিছিলে এনুৱেল এক্সাম 14 তাৰিখৰ পৰা। সেইকাৰণে ময়ো ফিজ দিবৰ কাৰণে এই বুকটো লৈ কেনে আহিলোঁ। বাবা আৰু নাজমা বাইতা আহি আছে পিছফালেদি, আৰু স্কুলত আহি কেনে ফিজ দি দিলোঁ। তাৰপিছত ফিজ দি কেনে মই মিন্স গুচি আহিলোঁ। আহি কেনে লাঞ্চৰ কাৰণে বন্ধাকবি আলু ধুনীয়া কৰি কাটি ল'লোঁ, বিলাহী বেঙেনা দি চব, আৰু ধুনীয়া কৰি ভাজি বনাম। আৰু ভাত আৰু দালিত লাও কাটি কেনে দি দিম। দালিৰে লাও কাটি কেনে দি দিছিলোঁ, ধুনীয়া কৰি হৈ গ'ল দালি। আৰু ভাজি দালি হোৱাৰ পিছত কমপ্লিটলি তাৰপিছত মই কি কৰিলোঁ, ঘৰ দুৱাৰ ভালদৰে সাৰি উৰি কেনে ঘৰ মুচিবৰ কাৰণে আহিলোঁ। আৰু ঘৰ ধুনীয়া কৰি মুচি ল'ম। ঘৰ দুৱাৰ সাৰি কেনে মুচিলে ধুনীয়া হয়। আৰু দেখিছেনে মই মুচি আছোঁ। তাৰপিছত মুচা কমপ্লিট হ'লে আৰু মিন্স বাথৰুমত যাম। আৰু ঘৰ মিন্স কণ্টিনিউ মুচিব নোৱাৰোঁ, যেতিয়া টাইম পাওঁ পটা কৰি আৰু মুচিবই লাগে, কাৰণ বাবাহঁতে লেতেৰা কৰিয়ে থাকে নহয়, এইটো পেলাই দিয়ে সেইটো পেলাই দিয়ে, চব মুচিয়ে থাকিব লাগে। আৰু মুচা হোৱা কমপ্লিট হৈছে, গা চা ধুই আহিলোঁ। তাৰপিছত অহাৰ পিছত দেখা পালোঁ যে এটা চৰাই মিন্স দুটা শালিকা মিন্স চিঞ কৈ আছিলে। চালোঁ মই, কি ধুনীয়া সিহঁতে কথা পাতি আছে, চাওঁচোন কি কিউট লাগিছে। কাপলছ হয়। আৰু বোলে ওৱান পেয়াৰ মিন্স যোৰা চালে বোলে, ওৱান পেয়াৰ বুলি নহয়, পেয়াৰ্ছ মিন্স যোৰা বোলে শালিকা চালে ভাল বোলে ৰাতিপুৱাই। চাওকচোন কি ধুনীয়া সিহঁতে কথা পাতি আছে চিঞ কৰি। ই সুধি আছে কিজানি তাক, সিহঁতৰ চাইন লেংগুৱেজ, সিহঁতৰ মিন্স লেংগুৱেজ, সিহঁতে চাইন লেংগুৱেজ নহয় বাট মিন্স সিহঁতৰ লেংগুৱেজ সিহঁতে বুজি পাব। আৰু কি ধুনীয়া কথা পাতি আছে দেখিছেনে। সুধি আছে তাইক, আৰু সিও সুধি আছে। তাৰপিছত মই লাহে কৰি উঠিলোঁ। উঠি কেনে খিৰিকীটো মিন্স খুলিব মিন্স লাহে কৰি চাউণ্ড হ'ল নেকি, সি ভাবিলে আৰু মিন্স খুলিল নেকি খিৰিকীটো, মিন্স বন্ধ থকাৰ কাৰণে সিহঁতে কথা পাতি আছে। খিৰিকীটো খোলাৰ লগে লগে ই উৰি গ'ল, আৰু ইও মিন্স তাৰ পিছে পিছে উৰি যাব, চাবচোন। গ'ল। তাৰপিছত মই খিৰিকীটো নুখুলিলোঁ। তাৰপিছত বেটাহঁতে স্কুলৰ পৰা অহাৰ পিছত ৰেষ্ট লৈ ভাতত খোৱাৰ পিছত মই কি কৰিলোঁ, টিউশ্যন পঢ়ালোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। বাই।